প্ৰভু শ্ৰীকৃষ্ণই কৈছে যে ৰাতিপুৱা সোনকালে উঠি যিকোনো ব্যক্তি এজনে বস্তু এটা খাই দিলে সেই ব্যক্তিজনৰ ঘৰখন ধন ধানেৰে উপচি পৰে বুলি কৈছে আৰু টকা পইচাৰ কেতিয়াও অভাৱ অনাটন নহ'ব বুলি কৈছে। ভগৱান শ্ৰীকৃষ্ণই কোনটো বস্তু ৰাতিপুৱা উঠি খাবলৈ কৈছে সময়বোৰ পলম নকৰি জানি লওঁ আহক। ৰাতিপুৱা উঠিয়েই কোনবোৰ কাম একেবাৰে কৰিব নালাগে বুলি প্ৰভু শ্ৰীকৃষ্ণই কৈছে। যদি মানুহে এইবোৰ কৰ্ম মানি চলে তেন্তে তেওঁৰ ঘৰত কেতিয়াও দুখ আৰু টকা পইচাৰ অভাৱ নহ'ব বুলি প্ৰভু শ্ৰীকৃষ্ণই কৈছে। যদি ৰাতিপুৱা উঠিয়েই এইকেইটা কৰ্ম কৰে মনুষ্যৰ তেন্তে তেওঁৰ ঘৰখন দৰিদ্ৰতাৰ সন্মুখীন হোৱা বুলি প্ৰভু শ্ৰীকৃষ্ণই কৈছে। আচলতে কোনকেইটা কৰ্ম ৰাতিপুৱা উঠি কৰিব নালাগে বুলি প্ৰভু শ্ৰীকৃষ্ণই কৈছে। আৰু ৰাতিপুৱা উঠিয়েই কোনটো বস্তু খাব লাগে বুলি শ্ৰীকৃষ্ণই কৈছে। 1 নম্বৰ, প্ৰভু শ্ৰীকৃষ্ণই কৈছে যে ৰাতিপুৱা ক'বালৈ গ'লে খালী পেটেৰে যাব নালাগে বুলি কৈছে। কিবা অন্ন এমুঠি খাইহে ওলাই যাব লাগে বুলি প্ৰভু শ্ৰীকৃষ্ণই কৈছে। 2 নম্বৰ, প্ৰভু শ্ৰীকৃষ্ণই কৈছে যে ৰাতিপুৱা উঠিয়েই কেতিয়াও আইনা চাবলৈ নালাগে বুলি প্ৰভু শ্ৰীকৃষ্ণই কৈছে। 3 নম্বৰ, ভোজন গ্ৰহণ। ৰাতিপুৱা শুই উঠি মুখ নোধোৱাকৈ একো বস্তু নাখাবলৈ প্ৰভু শ্ৰীকৃষ্ণই কৈছে। বহু মানুহ এনেদৰে বিচনাত শুই থাকোঁতেই গ্ৰহণ ভোজন কৰে। তেনে মনুষ্য বহু দেখা যায়। এনে কাম কৰিব নালাগে বুলি প্ৰভু শ্ৰীকৃষ্ণই কৈছে। 4 নম্বৰ, ৰাতিপুৱা উঠিয়েই ভগৱানৰ নাম ল'ব লাগে বুলি কৈছে। ৰাতিপুৱা উঠিয়েই ভগৱানৰ নাম ল'লে ঘৰখনৰ উন্নতি হয় আৰু মনৰো উন্নতি হয়। পুৱা উঠিয়েই কেতেৰা মাত বা কাজিয়া নকৰিবলৈ কৈছে প্ৰভু শ্ৰীকৃষ্ণই। ধন্যবাদ। যদি কথাবিলাক জানি ভাল লাগিলে তেন্তে ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।